মই আজি এটা ঘৰুৱা মেডিচিন দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। মোৰ এবাৰ খজুলি হৈছিলে, গাত খৰৰ নিচিনা হৈছিলে, ক'বলৈ গ'লে স্কিন এলাৰ্জি বুলি ক'লেই হ'ল। বাহিৰৰ ধূলি মাকতিৰ পৰা হ'ল নে কেনেকৈ হ'ল নাজানো। বস্তু ডক্টৰক কেইবাজন ডক্টৰক দেখালোঁ, ভাল নহয়। মেডিচিন দিয়ে টেম্পৰাৰী ৰিলিফ পাওঁ, কিন্তু পাৰ্মানেণ্ট ৰিলিফ পোৱা নাছিল। তাৰপাছত মেডিচিনৰ ওপৰত মেডিচিন লৈ যেতিয়া নহ'ল, তেতিয়া মই নেটতে চাৰ্চ কৰোঁতে এটা ঘৰুৱা নুস্খা পালোঁ। সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আজি ল'ৰাটোকো এনেকৈ লগাই মই দিওঁ বুলি ভাবিছোঁ, সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই লৈছোঁ নিমপাতখিনি গছৰ পৰা আনি পেলাই ভালকৈ ধুই লৈছোঁ, কাৰণ ধূলিৰ বতৰ যিহেতু। ভালকৈ ধুই লৈছোঁ। তাতে লগতে দিছোঁ হালধি, কেঁচা হালধি আৰু কেইখিলামান মধুৰিআম গছৰ পাত। ডাঙৰ হ'লে 2-3 খিলা ল'ব পাৰি, মই সৰু কাৰণে অলপমান বেছিকৈ লৈছোঁ, 5-6 খিলা লৈছোঁ। আৰু এইখিনি সমান পৰিমাণৰ হ'ব লাগে, সমান হ'ব লাগে, সম পৰিমাণৰ। এনেকৈ লৈ পেলাই এই গোটেইখিনি পিচি পেলাই গাত লগাই দিলে, য'ত য'ত খজুলি হৈছে। এনেকৈ সপ্তাহত কণ্টিনিউৱাছলি লগালে 2-3 দিনতে আৰাম পোৱা যায়। আৰু এসপ্তাহ লগাব পাৰিলে পূৰা জনিটোৱে মৰি যায়, কাৰণ মই নিজে প্ৰমাণ পাইছোঁ যিহেতু, মই সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। অন্যথা মই শ্বেয়াৰ নকৰিলোঁ হয়। মোৰ সেই হাতত দেখিব এইবিলাকত হৈছিলে অলপ বগা দাগ এটা জাষ্ট লৈছে। মই 2-3 দিন লগাই এৰি দিলোঁ, কিন্তু সেইখিনিতে মই ইমানেই আৰাম পালোঁ। এটা বগা স্পট দেখা পাইছে নেকি আপোনালোকে? এই স্পটটো 2-3 দিন লগাওঁতেই আৰাম পাই গ'লোঁ। মানে মই ডক্টৰক দেখাই পাৰা নাছিলোঁ। ডক্টৰক দেখাওঁ, টেম্পৰাৰী ৰিলিফ হয়, কিবাকিবি মেডিচিন দিয়ে, এণ্টিফাংগেল, এণ্টি বেক্টেৰিয়েল, এইবিলাক কিবাকিবি মলম সানিব দিয়ে, খাব দিয়ে, অলপমান ভাল হয়। আকৌ পুনৰ একেই কিবা এটা এনভাইৰনমেণ্ট, মোৰ বোধ হয় ধূলিৰ সংস্পৰ্শত আহিলে হয় নেকি, আকৌ একেই হৈ যায়। এতিয়া কিন্তু এইটো যেতিয়াৰ পৰা লগাইছোঁ তেতিয়াৰ পৰা আৰু মানে ৰিপিট হোৱা নাই। আৰু এইটো সম্পূৰ্ণৰূপে মোৰ ভাল হৈ গৈছে। সেইকাৰণে মই ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা অসুবিধা পায়, লগাই চাবচোন, মোৰ বোধেৰে ভাল হৈ যাব লাগে। ধন্যবাদ। গোটেইখিনি একেলগে পিচি এনেকৈ গাত লগাই দিব লাগে, য'ত য'ত হৈছে। মই এতিয়া ল'ৰাটোক লগাব ওলাইছোঁ, মইতো ভাল পাইছোঁৱেই। মই ল'ৰাটোক লগাবৰ কাৰণে অলপ পনীয়াকৈ পিচি লৈছোঁ। ল'ৰাটোক গা ধোৱাৰ আগতে বাথৰুমতে লগাই পেলাই, চাবোন তাবোন নিদিওঁ, জাষ্ট এইটো লগাই পেলাই পানী ঢালি গাটো ধুৱাই উলিয়াই দিম। মই এনেকৈ মাজে মাজে দিওঁ তাক। আৰু যদি বেমাৰৰ কাৰণে লগোৱা যায়, তেনেহ'লে অলপমান পানীটো কম দি পিচিব লাগিব, তেতিয়াহ'লেহে ভাল হ'ব। নহ'লে বেছি পনীয়া হ'লে লগাওঁতে অসুবিধা হ'ব। বাথৰুমৰ ভিতৰত একো অসুবিধা নাই, লগাই পেলাই আকৌ তলত পৰিলেও একো নাই, ধুয়ে দিম বাথৰুমটো। চাবচোন, আপোনালোকে যদি কাৰোবাৰ কিবা প্ৰব্লেম হৈছে, বা আপোনালোকৰ চিনাকি পৰিচয়ৰ কাৰোবাৰ কিবা প্ৰব্লেম হৈছে, এনেকৈ লগাই চালে কাৰোবাক দিহাও দিব পাৰিব। মোৰ বোধে নিশ্চয় উপক্ৰম হ'ব। ৰাখিছোঁ, ধন্যবাদ।